ভাল লাগিছে, কনচিষ্টেঞ্চিটো ৰাখি আছে, সি কৰি আছে, সেইটোৱে আশা কৰা হৈছিলে যে সি কনচিষ্টেণ্ট পাৰফৰ্ম কৰাটো এটা বেলেগ বস্তু এটা, আৰু প্লাছ এনেই ধৰ এখন দুখন মেচৰ মূৰে পাৰফৰ্ম কৰাটো বহুত বেলেগ বস্তু, আৰু সেই কনচিষ্টেণ্ট লাষ্ট কামিং 3খন মেচ যেনেকৈ পাৰফৰ্ম কৰিলে ডেফিনেটলি খুবেই ভাল লাগিছে, আৰু আশা কৰোঁ যে আগলৈ সেনেকৈ সি কৰি যাব, আৰু প্লাছ আদাৰক চেম্পিয়ন কৰাবৰ কাৰণে নিজৰ এটা তাৰ লগতে কালি যিখন খেল আচলতে এক প্ৰকাৰ খুব প্ৰেছাৰত থকা খেল, কম ৰানৰ খেল, আৰু মুম্বাইৰ নিচিনা এটা আগশাৰী হেৰি, আৰু সেই পিছত মানে যেনেকুৱা মুম্বাইৰ ব্যৱস্থা তাৰ মাজতে কিন্তু সেইটো গুড চাইন এটা। এইফালে কি হয়, উইকেটখন খুব এটা সুবিধাজনক নাছিলে, যেনেকৈ মুম্বাইৰ ফাৰ্ষ্ট বেটিঙত আমি সকলোৱে দেখা পাইছোঁ, এই ছেকেণ্ড বেটিঙতো যেনেকৈ বুমৰাই যেনেকৈ বলটো যেনেকৈ চুইং কৰা আছে, অফ দ্য উইকেট হওক বা যেনেকৈ বল দি আছে, তেতিয়া দেখিলে গম পায় যে ইমান ইজি উইকেট নহয়, আৰু সেইটো কাৰণে সেইটো এটা বহুত ক্ৰুচিয়েল টাইম এটা, যে 45 for 3 হোৱাৰ পিছত এনি টাইম চেঞ্জ হ'ব পাৰে। কালি লাইভ মেচ দেখাই থাকোঁতে এটা মুম্বাই আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ, মই লগ কৰোঁ ছানৰাইজাৰ্ছ হায়দৰাবাদ মেচ এখন দেখাই আছিলে যে 120 ৰান মৰাৰ পিছত মুম্বাই 80 কৰা অভাৰ কৰিছে, তেনেকুৱা ধৰণৰ চিনাৰী আহে, কিন্তু কালিও একজেক্টলি তেনেকুৱা ধৰণৰ চিনাৰী এটা চিটুৱেশ্যন এটা আহিছিলে, ক্ৰিয়েট হৈছিলে, কিন্তু ডেফিনেটলি আশ্বিন হওক, ৰিয়ান হওক বা যেনেকৈ বেটিং কৰি গৈছে অকণমান তাৰপিছত প্ৰেছাৰটো অকণমান ৰিলিজ হৈ গৈ থকা বুলি